আমি আৰম্ভ কৰো আমাৰ সেকেন্ড টু পাৰ্ট অলৰেডি আমি ইয়াৰ আগৰ ভিডিঅটো ক্লাস 8 লৈকে পঢ়িলো সো এইটো পাৰ্টত আমি ক্লাস 9 আৰু 10 কমপ্লিট কৰিম গতিকে 9 10 যিমানখিনি কন্টেন্ট আছে ইয়াত আপোনালোকে দেখিবলৈ পাব গতিকে হক ভিডিঅটো ক্লাসটো আৰম্ভ কৰো নাও ক্লাস 9 আৰু 10 চেপ্টাৰ কম আছে আপোনাৰ দুটা এনেকে আছে দুটা আছে চাগে সম্ভৱত দুটা আছে চাগে এক মিনিট মই ইয়াতে চাগে চেপ্টাৰ মেনশন কৰি দিয়া নাই খুব সম্ভৱত দুটা আছে এক মিনিট 1 সেকেন্ড দেই মই এটা বস্তু চেক কৰি লওঁ 11 12 yes ইয়াত দুটাই চেপ্টাৰ আছে আপোনাৰ ক্লাস 9 যিমান ধৰিলে মোৰ মনত পৰিছে এইটোলৈকে বেছি চেপ্টাৰ আছিল তাত কিছুমান বেসিক কথা আছিল 9 আৰু 10 ফ্যাকচুয়াল ইনফৰমেশন বহুত আছে যিখিনি আমি মনত ৰাখিব লাগিব ঠিক আছে এবাৰ আপোনালোকে পিপিটিলৈ মন কৰক ওকে আৰম্ভ কৰো 9 8 শেষ ওকে 9 9ত আমাক কৈছে ইকনমিক্স ওয়ার্ডটো কোৰ পৰা আহিছে ইকনমিক্স ওয়ার্ডটো আপোনাৰ আহিছে এটা গ্ৰীক ওয়ার্ড হয় ওকিওস এন্ড নমোস এই দুটা শব্দৰ পৰা একচুয়ালি আপোনাৰ কি হৈছে ইকনমিক ওয়ার্ডটো আহিছে সো যাৰ নামটো হৈছে হাউস হোল্ড আৰু এটা হৈছে ম্যানেজমেন্ট সো আমি দুটা লগালে কি বুলি ক'ব পাৰো হাউস হোল্ড ম্যানেজমেন্ট বুলি ক'ব পাৰো ইন টার্মস অফ ইয়োর ইকনমিক্স কোনটো ওয়ার্ডৰ পৰা আহিছে গ্ৰীক ওয়ার্ডটো ওকিওস এন্ড নমিস এইটা হৈছে আপোনাৰ গ্ৰীক ওয়ার্ড তাৰপিছত কৈছে এডাম স্মিথৰ বিষয়ে ইয়াত আপোনাৰ কিছুমান ডেফিনেশন দিছে আৰু তাৰ প্ৰথমটো ডেফিনেশন আপোনাৰ এডাম স্মিথৰ ফালৰ পৰা আগবঢ়োৱা গৈছে এডাম স্মিথৰ ডেফিনেশনটোত কোৱা গৈছে যে এডাম স্মিথ এজন কি আছিল ফিলোসফাৰ আছিল এন্ড তেওঁৰ কেতিয়া জন্ম হৈছিল 1723 স্কটলেণ্ডত এডাম স্মিথৰ জন্ম হৈছিল তাৰপিছত কৈছে যে তেওঁ এখন কিতাপ লিখিছিল ইম্পৰ্টেন্ট কিতাপ বুকসটো ইম্পৰ্টেন্ট হয় এন ইনকুৱাৰী ইনটু দা নেচাৰ এন্ড কজেছ অফ দা ৱেলথ অফ নেশ্যন এইটো কি কাৰ আছিল এডাম স্মিথৰ বেসিক্যালি লিখিত কিতাপ আছিল ঠিক আছে এডাম স্মিথই ডেফিনেশনও দি থৈ গৈছে ইকনমিক্সৰ বিষয়ে আৰু তেখেতক কি বুলি কোৱা যায় ফাদাৰ অফ ইকনমিক্স বুলি কোৱা যায় মনত ৰাখিব ইকনমিক্সৰ ফাদাৰ অৰ্থাৎ অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয় অৰ্থনীতিৰ পিতৃ বুলি কোৱা হয় এডাম স্মিথক তেওঁ কি ডেফিনেশন দিছে স্যার তেওঁ এটা ডিফাইন কৰিছে ইকনমিক্স ইজ দা সায়েন্স অফ দা স্টাডি অফ ৱেলথ অনলি সো কৈছে যে মানুহৰ ধন সম্পত্তিৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানটোকে আমি কি বুলি ক'ব পাৰো অৰ্থনীতি বুলি ক'ব পাৰো অৰ্থাৎ এজন মানুহৰ কিমান ৱেলথ আছে তাৰ বিষয়ে স্টাডি কৰাটোকে কিহে ইন্ডিকেট কৰে বেসিক্যালি ইকনমিক্সে ইন্ডিকেট কৰে বুলি কৈছে ঠিক আছে তাৰপিছত কৈছে ইয়াত উৎপাদন বিতৰণ আৰু ব্যৱহাৰৰ বিষয়ে আলোচনা কৰা হয় সো ইয়াতে কৈছে ইট ডিলস উইথ the production distribution and consumption production কৰিলে distribute among the people and consume কৰিলে এইকেইটাৰ বিষয়ে কৈছে গতিকে ইয়াতে আমি তেখেত কোত জন্ম পাইছিল কেতিয়া জন্ম পাইছিল ফাদাৰ অফ ইকনমিক্স কোন হয় আৰু আমি মনত ৰাখিব লাগিব তেওঁ ৱেলথৰ ডেফিনেশন দিছিল সায়েন্স ইকনমিক্স দা সায়েন্স অফ ৱেলথ বুলি কোনে কৈছিল এডাম স্মিথে কৈছিল ঠিক আছে তাৰ পিছত এডাম স্মিথন এইটো চেপ্টাৰৰ ডিফাৰেন্ট ব্যক্তিসকলৰ ডেফিনেশনস কিছুমান দিয়া আছে তাৰপিছত দিছে আলফ্ৰেড মাৰ্সেলৰ দা ডেফিনেশন দিছে আলফ্ৰেড মাৰ্সেলে কাম কৰিছিল প্ৰিন্সিপল অফ ইকনমিক্সৰ ওপৰত এতিয়া আপোনালোকে যেতিয়া কিতাপখন খুলিব এডাম স্মিথৰ এইখিনিমান ডেফিনেশন ইমান এনালাইসিস আছে এটা আমাৰ ইমানটো কোন এনালাইসিস নালাগে পৰীক্ষাত ঠিক আছে কাৰণ আমাৰ ইমানটো কোন এনালাইসিসৰ পৰা কোৱেশ্চন হোৱাৰ সম্ভাৱনা কম আছে গতিকে আমি ডেফিনেশনস খিনি পঢ়িলে হ'ব সো এলফ্ৰেড মাৰ্সেলে আপোনালোকে চাব পাৰে যে এডাম স্মিথৰ ডেফিনেশনসটো কোনে ক্ৰিটিসাইজ কৰিছিল আৰু কেনেকৈ ক্ৰিটিসাইজ কৰিছিল এইটো বস্তু চাব পাৰে ঠিক আছে এইটো আপোনালোকে চাব যে এডাম স্মিথৰ ডেফিনেশনটো কোনে ক্ৰিটিসাইজ কৰিছিল আৰু কিয় ক্ৰিটিসাইজ কৰিছিল কিয় আৰু কোনে এইখিনি চালে হ'ব কিহৰ বাবে মানে 5 নম্বৰ কোৱেশ্চন এডিআৰি লিখা নাহে মানে ঠিক আছে গতিকে সব পৰীক্ষাৰ এপ্ৰোচ বেলেগ বেলেগ আপুনি যেতিয়া এপিএসসি মেইনস দি আছে তাৰ এপ্ৰোচটো বেলেগ হ'ব যেতিয়া আপুনি প্ৰিলিমছ দি আছে তাৰ এপ্ৰোচটো বেলেগ হ'ব এইটো বস্তু মন ৰাখিব ঠিক আছে তাৰপিছত কৈছে তেখেতে কি বুলি কৈছে ইকনমিক্স ইজ দ্য ষ্টাডি অফ ম্যান ইন দ্য অৰ্ডিনাৰী বিজনেছ অফ লাইফ হি এক্সামাইন হাউ আ পাৰ্সন গেটস হিজ ইনকাম এণ্ড হাউ হি ইনভেষ্ট ইট এজন ব্যক্তিয়ে কিদৰে এখন অৰ্থনীতিৰ পৰা আপোনাৰ সম্পদ আহৰণ কৰে মানে ইনকাম আহৰণ কৰে আৰু ইয়াক ইনভেষ্ট কৰে সেইটোকে বেসিক্যালি কি বুলি কোৱা গৈছে সেইটো কোৱা গৈছে আপোনাৰ এলফ্ৰেড মাৰ্সেলৰ ডেফিনেশন অনুসৰি তাৰপিছত আমি লিওনেল ৰবিনছৰ মতে কি দেখিছো তেওঁ ইকনমিক্সক হিউম্যান বিহেভিয়াৰ as a relationship between end and square means which have the alternative uses তেওঁৰ যেটো ডেফিনেশন আছিল তাৰ পৰা আমি তিনিটা কন্ডিশন ড্ৰ কৰিব পাৰো কি বুলি কৈছে প্ৰথমটো কৈছে যে হিউম্যান ওয়ান্টস আর আনলিমিটেড আমাৰ যে তিনিটা বেসিক প্ৰবলেম আছে ইকনমিক্সৰ প্ৰথমটো সেকেন্ডটোৱে কৈছে তেওঁ কি যে ৰিসোৰ্সেস টু স্যাটিসফাই দা হিউম্যান ওয়ান্টস
are limited and scarce resources have alternative uses বুলি কৈছে সম্পদৰ বিকল্প ব্যৱহাৰ আছে গতিকে ইয়াৰ পৰা আমি তিনিটা three basics of problem of our economics সেইটো আমি দেখা পালো human wants are unlimited resources are limited and resources have the alternative uses এইকেইটা আমি এওৰ ডেফিনেশ্যনৰ পৰা কি কৰিব পাৰো ড্ৰ কৰিব পাৰো কিতাপখন মনত ৰাখিব লাগে কিতাপখনৰ নাম মেনশ্যন কৰা আছিল এলিহা কিতাপখন আছিল Essay on the Nature and Significance of Economic Studies যিখন 1992 to 1995 ৰ ভিতৰত প্ৰকাশ পাইছিল মনত থাকিব সকলোৰে তাৰপিছত নেক্সট আমাক দিছে আৰু এজন ব্যক্তিৰ কথা সেইটো আছে Samuelson and William D. Nordhausৰ বিষয়ে দিছে who defined economics as follows in 1998 edition of their well-known text এইখন মনত ৰাখিব Economics is the study how society use scarce resources মানুহে কিদৰে যিসমূহ সম্পদ বহুত বিলুপ্ত বা কম সম্পদসমূহ কিদৰে ব্যৱহাৰ কৰে আৰু কৈছে to produce valuable commodities মানে মূল্যবান সম্পদ প্ৰডাকচন কৰিবৰ কাৰণে সম্পদসমূহ কিদৰে ব্যৱহাৰ কৰে আৰু কৈছে কেনেকৈ ডিস্ট্ৰিবিউট কৰে ডিফাৰেন্ট মানুহৰ মাজত ইয়াৰ বিষয়ে এই হেড লোকসকলে ডেফিনেশ্যন দি থৈ গৈছে ঠিক আছে তাৰপিছত দিছে স্কোপ অফ ইকনমিক্স নাও এই ডেফিনেশ্যনবোৰ যদি মই এতিয়া আপোনালোকক ক্ৰিটিচাইজ আৰু ভালকে এক্সপ্লেইন কৰিব যাওঁ তেতিয়া এটাত 1 ঘন্টা লাগিব যেহেতুকে আমি কম টাইমৰ ভিতৰত বেছি কভাৰ কৰিব লাগে সেইকাৰণে মই ডেফিনেশ্যনটো এইটো দিছিল বুলি কৈ গৈছো ইয়াক মই এক্সপ্লেইন কৰি থকা নাই এক্সপ্লেইন কৰিলে দীঘলীয়া হ'ব পিছলৈ যেতিয়া আপোনালোকৰ এক্সাম শেষ হৈ যাব তাৰপিছত আকৌ পোষ্ট ওলাব তেতিয়া মই ইকনমিক্সৰ ক্লাছ লৈ আপোনালোকক এই ডেফিনেশ্যনবোৰ আৰু ভালদৰে বুজাই দিম কিন্তু এতিয়ালৈকে মই জাস্ট আপোনালোকে বুজি লওক কোনে কোনটো ডেফিনেশ্যন দিছে কাৰণ আমাৰ সময় একেবাৰে তাকৰ আৰু কম সময়ত আমি বেছি কভাৰ কৰিব লাগে ঠিক আছে তাৰপিছত স্কোপ অফ ইকনমিক্সত কি কৈছে প্ৰথমতে দিছে কনজাম্পচন উপভোগ বা যেতিয়া কনজাম্পচন কাক কোৱা হ'ব স্যাটিসফ্যাকশন অফ হিউম্যান ওয়ান্টস আপোনাৰ মানে সন্তুষ্টি প্ৰদান কৰাটোক আমি কি বুলি কম কনজাম্পচন বুলি কম প্ৰডাকচন বুলি কওঁতে কি কৈছে প্ৰডাকচন বুলি কওঁতে কৈছে উপযোগী সামগ্ৰী বা সেৱাৰ সৃষ্টিক আমি উৎপাদন বুলি জনা যায় মানে দা ক্ৰিয়েচন অফ ইউজফুল কমোডিটিজ অৰ সাৰ্ভিস যেতিয়া আপুনি ৰিসোৰ্সেস ইউজ কৰি আপুনি ইউজফুল কমোডিটিজ বা সাৰ্ভিস ক্ৰিয়েট কৰিব তাক আপোনাৰ কি বুলি কোৱা যাব হেতুক আপোনাৰ প্ৰডাকচন বুলি কোৱা হ'ব প্ৰডাকচন কৰিলে নহব তাক আমি কি কৰিব লাগিব ডিস্ট্ৰিবিউট কৰিব লাগিব তাৰ পিছত ইয়াতে কৈছে এক্সচেঞ্জ ডিস্ট্ৰিবিউট মানে বেসিক্যালি ডিস্ট্ৰিবিউটৰ পিছত কৈছে এক্সচেঞ্জ মানে আমি বিনিময় কৰিম বিনিময় ৰাষ্ট্ৰীয় হ'ব পাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো হ'ব পাৰে বিনিময় কৰিবৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হ'ব ধনৰ মানিৰ প্ৰয়োজন হ'ব কাৰেন্সিৰ দৰকাৰ হ'ব তাৰ পিছত কৈছে আপোনাৰ ইনকামৰ কথা উৎপাদনৰ কথা আপোনাৰ যিমান বেছি ইনকাম কিমানে আপোনাৰ কি হ'ব বস্তু আহৰণ কৰাৰ ক্ষমতা বেছি হ'ব যিমান কম ইনকাম কিমান আপুনি অকল মৌলিক প্ৰয়োজনীয়তাৰ ওপৰতে নিৰ্ভৰ কৰি থাকিব তাৰ পিছত কৈছে পাব্লিক ফাইনেন্স মানে ৰাজহুৱা বিত্ত বহুত বেছি বুজিবলগীয়া নাই কল্যাণমূলক অৰ্থনীতি সমাজৰ ওয়েলফেয়াৰ আমি কিদৰে কৰিছো যেনেকৈ আমি এমপ্লয়মেন্ট জেনাৰেশনৰ ক্ষেত্ৰতে হওক বা দুখীয়া মানুহখিনিক আমি সহায় কৰিছো ষ্টুডেন্টখিনিক সহায় কৰিছো আমি কিমান ওয়েলফেয়াৰ কাম কৰিব পাৰিছো এটা সোসাইটিত হেতু ওয়েলফেয়াৰ ইকনমিক্স বুলি কৈছে মানে সমাজৰ উন্নয়নৰ হকে আমি কি কাম কৰিব পাৰিছো ঠিক আছে তাৰপিছত কৈছে এনভায়ৰনমেন্টাল ইকনমিক্স মানে ওয়াটাৰ এনাৰ্জি বায়োডাইভাৰ্সিটি যেটো গ্ৰীন ইকনমিক কনসেপ্ট আছে মানে আমি সমাজৰ এইসমূহ সম্পদক কিদৰে প্ৰটেকচন দিব পাৰিছো কাৰণ যিমানে আমাৰ তাত সম্পদ উপলব্ধ থাকিব কিমানে বেছি ভালকে আমি কি কৰিব পাৰিম কিমানে বেছি ভালকে আমি আৰু বেছি আৰু অধিক প্ৰডাকচন কৰিব পাৰিম সো ইয়াত বেসিক্যালি স্কেয়াৰ্ড ৰিসোৰ্সেস সমূহৰ কথা কোৱা গৈছে ঠিক আছে তাৰ পিছত নেক্সট কৈছে ইয়াতে ইকনমিক্সৰ কেইটামান ফান্ডামেন্টাল কনসেপ্ট দিছে মানে কেইটামান আপোনাৰ সৰু কনসেপ্ট কেইটামান আমাক দাঙি ধৰিছে প্ৰথমতে আমাক কনসেপ্ট দিছে গুডস এণ্ড ইটস ক্লাসিফিকেশন মানে দ্ৰব্য আৰু ইয়াৰ কিছুমান ক্লাসিফিকেশনছৰ বিষয়ে মেনশন কৰিছে এতিয়া ইয়াৰ আগত ইয়াতে এটা বস্তু লাগি আছে সেইটো মন কৰিব ইয়াতে মৰিগাঁৱত হোৱা আমাৰ এখন খুব ডাঙৰ মেলা দেটি জুনবিল মেলা যেটোত আমি পণ্য বিনিময়ৰ কথা বৰ্তমান সময়তে দেখিবলৈ পাওঁ তাৰ বিষয়ে মেনশন কৰিছে সেটো কৈছে the fair is good example of barter system মানে পণ্য বিনিময় প্ৰথাৰ এটা ভাল উদাহৰণ বুলি কৈছে লগতে কৈছে যে ইয়াতে আমি কাৰ্বি খাসী তিৱা জয়ন্তীয়া আৰু আদাৰ ট্ৰাইবছ সমূহে গুডসমূহ এক্সচেঞ্জ কৰিব অহা দেখিবলৈ পাইছো এতিয়া দ্ৰব্য আৰু সেৱাৰ পাৰ্থক্য কি মন কৰিব যে দ্ৰব্য মানে হৈছে যিবোৰ বস্তু আমি চুই চাব পাৰো ফিল কৰিব পাৰো সেইবোৰক আমি দ্ৰব্য বুলি কওঁ সেৱা যাক আপুনি চুই চাব নোৱাৰে ঠিক আছে দ্ৰব্যক আমি বিভিন্ন প্ৰকাৰে ভাগ কৰিব পাৰো এতিয়া দ্ৰব্যক আমি কি প্ৰকাৰে ভাগ কৰিব পাৰো আমি অলপমান চাই লওঁ আহক
গতিকে ইয়াতে কৈছে যে আমি প্ৰথমতে দ্ৰব্যক ভাগ কৰিব পাৰো কেনেকে মই ইয়াতে লিখি দিছো এখন যদি চিনি পোৱা নাই আমি ইয়াক ভাগ কৰিব পাৰো টেনজিবল এণ্ড ইনটেনজিবল ৰূপে টেনজিবল এণ্ড ইনটেনজিবল মানে দৃশ্য আৰু অদৃশ্য আমি এনেকে দ্ৰব্যক কি কৰিব পাৰো ভাগ কৰিব পাৰো বুলি কৈছে ঠিক আছে মনত থাকিব দৃশ্য আৰু অদৃশ্য ৰূপে আমি দ্ৰব্যক ভাগ কৰিব পাৰো বুলি কৈছে দৃশ্যৰ ভিতৰত মানে আমাৰ টেনজিবল আইটেমৰ ভিতৰত কোনবোৰ পৰিব টেবল চেয়াৰ হাউচেছ দৃশ্য অদৃশ্যৰ ভিতৰত কোনবোৰ পৰিব আমাৰ টিচাৰ্ছ যেনেকে মই পঢ়া মানে মোৰ যিটো চাৰ্ভিচ আপোনালোকে পাই আছে বৰ্তমান ডক্টৰছৰ যিটো চাৰ্ভিচ সেইটো তাৰপিছত ইয়াতে কৈছে ইয়াৰ লগতে গুডছক আমি ক্লাছিফাই কৰিব পাৰো আৰু কি প্ৰকাৰে ফ্ৰী গুডছ আৰু আমি ক্লাছিফাই কৰিব পাৰো গুডছক তেনেকে এটা হৈ গ'ল আপোনাৰ ফ্ৰী গুডছ এইটো ফ্ৰী গুডছৰ এক্সাম্পল ইয়াত মই দিছোৱে এইবোৰ ফ্ৰী গুডছ আপোনাৰ ঠিক আছে সূৰ্য পোহৰ ঠিক আছে পোহৰ বায়ু পানী এইবোৰ আমাৰ কি হ'ব ফ্ৰী গুডছ হ'ব তাৰপিছত আমাৰ আহে ইকনমিক গুডছ মানে অৰ্থনৈতিক দ্ৰব্য এটা আহিব আপোনাৰ অৰ্থনৈতিক দ্ৰব্য ঠিক আছে আৰু এটা আহিব আপোনাৰ সুলভ দ্ৰব্য বা বিনামূলীয়া দ্ৰব্য বুলিও ক'ব পাৰে এটা ইকনমিক গুডছ বুলি ক'লে কি বুজিম ইকনমিক গুডছ বুলি ক'লে বুজিম যিবোৰ গুডছ মানে সাপ্লাই ইন কেছ অফ ইকনমিক গুডছ সাপ্লাই ইজ লেছ দেন দা ডিমাণ্ড মানে ইয়াতে সেইবোৰ গুডছৰ কথা কৈছে য'ত আপোনাৰ সাপ্লাইটো বেচিকেলি সাপ্লাই লেছ বুলি কৈছে ডিমাণ্ডটো হাই বুলি কৈছে এইবোৰ আমাৰ ইকনমিক্স গুড বুলি কম মানে য'ত আপোনাৰ সাপ্লাইটো কি হ'ব সাপ্লাইটো আপোনাৰ কম হ'ব আৰু বাকিবোৰৰ আপোনাৰ কি হ'ব বেছি হ'ব সাপ্লাই ইজ লেছ দেন দা ডিমাণ্ড সেইটোক আপোনাৰ কি বুলি ক'ব ইকনমিক গুডছ বুলি ক'ব ঠিক আছে ইয়াৰ পিছত আকৌ যদি ইকনমিক গুডছ থাকে ইয়াকো আমি ক্লাছিফাই কৰিব পাৰো ইয়াতে মই লিখি দিছো এখন একচুৱেলি চিনি পোৱা দিগদাৰ হ'ব ন সেইকাৰণে এটা হ'ব আপোনাৰ কনজিউমাৰ গুড মানে উপভোক্তাৰ দ্ৰব্য বুলি কোৱা হয় ঠিক আছে আৰু এটা হ'ব প্ৰডিউচ গুডছ ঠিক আছে উপভোক্তাৰ দ্ৰব্য আৰু এটাক আপোনালোকে ক'ব পাৰে এটা এইটো হ'ব উপভোক্তাৰ দ্ৰব্য তোমাৰ আৰু এইটো ইণ্ডাষ্ট্ৰিয়েল গুডছ বুলিও কোৱা যায় অৰ্থাৎ উদ্যোগিক দ্ৰব্য বুলি ক'ব পাৰি উপভোক্তাৰ দ্ৰব্য আৰু উদ্যোগিক দ্ৰব্য ঠিক আছে এতিয়া উপভোক্তাৰ দ্ৰব্য বুলি ক'লে আমি কি বুজো উপভোক্তাৰ দ্ৰব্য মানে বেচিকেলি ইয়াতে কোৱা গৈছে উপভোক্তাৰ যিবোৰ দ্ৰব্য এইটো কনজিউমাৰ গুডছ ঠিক আছে ফিনিছ গুডছ আৰু নফিনিছ গুড আৰু ইয়াতে দুটা ক্লাছিফিকেশ্যনছ দিয়া আছে উপভোক্তাৰ দ্ৰব্য বুলি ক'লে যিবোৰ আপুনি মই উপভোগ কৰো যেনেকে বিস্কিট চাবোন সোপ এইবোৰ উপভোক্তাৰ দ্ৰব্য যেতিয়া আপোনাৰ ইয়াতে কেপিটেল গুডছৰ কথা কোৱা গৈছে কেপিটেল গুডছ মানে ইউজ টু পাৰপাছ দা প্ৰডাকশ্যন অফ কনজাম্পশ্যন গুডছ যেনেকে আপোনালোকে ইয়াতে এক্সাম্পল চালে আপোনালোকে বুজি এইখিনি যদি ক্লিয়াৰ হ'লহেঁতেন মই বুজাই দিলো তথাপিতো মই বুজাই দিছো কনজিউমাৰ গুডছ মানে প্ৰডিউচাৰ গুডছ বুলি কওঁতে কি কৈছে চাপ'জ আপুনি চাবোন এপিচ ব্যৱহাৰ কৰিছে ধৰিলো জুচ ঠিক আছে এটা জুচ বনাবৰ কাৰণে তাত ফল লাগিব হয় নাই ফল লাগিব ফল বা মেচিনত ধৰি গৈ কিনে আপুনি বস্তু এটা উপভোগ কৰিব পাৰিব এই যিখিনি মাজৰ বস্তুখিনি থাকিল আপোনাৰ মানে কনজিউমাৰ গুডছ এটা বনাবৰ কাৰণে কেপিটেল গুডছ আৰু প্ৰডিউচাৰ গুডছ আৰু দোজ গুডছ হুইচ আৰ দ্য পাৰপাছ অফ প্ৰডাকশ্যন অফ কনজিউমাৰ গুডছ মানে গ্ৰাহকক বস্তু এটা দিবৰ কাৰণে যিটো গুডছ ব্যৱহাৰ কৰা যাব সেইটো প্ৰডিউচাৰ গুডছ বুলি কোৱা হ'ব মানে চিম্পল কে ইয়াতে কৈছে কাপোৰৰ এটা এক্সাম্পল দিছে ঠিক আছে এইবোৰ কেপিটেল গুডছ কেপিটেল গুডছ বুলি কওঁতে ইয়াতে কি কৈছে যেনেকে ট্ৰেক্টৰ এই দুহুৰা মাটিত আপুনি যেতিয়া খেতি কৰিব খেতি কৰোঁতে চহাব আপোনাক ট্ৰেক্টৰ লাগিব ট্ৰেক্টৰখনক আমি প্ৰডিউচাৰ গুডছ বুলি ক'ব পাৰো ট্ৰেক্টৰখনৰ সহায়ত আপুনি ধান কৰিব পাৰিব এই ধানটো আপুনি কনজিউম কৰিব ধানটো আপোনাৰ কি হৈ যাব কনজিউমাৰ গুডছ ট্ৰেক্টৰখন আপোনাৰ কি হৈ যাব প্ৰডিউচাৰ গুডছ মনত থাকিব যাৰ সহায়ত আপুনি কনজিউমাৰ গুডছ এটা বনাব সেইটোক আপোনাৰ কি বুলি কোৱা যাব বেচিকেলি প্ৰডিউচাৰ গুডছ বুলি কোৱা যাব ঠিক আছে ফিনিছ প্ৰডাক্ট মানে এইটো ইণ্টাৰমিডিয়েৰী এণ্ড ফিনিছ প্ৰডাক্ট মধ্যস্থতা প্ৰডাক্ট আৰু ইয়াতে কৈছে যে কনজিউমাৰ গুডছ আৰ নোন এজ এন ফিনিছ গুড কেপিটেল গুডছ আৰ নোন এজ ইণ্টাৰমিডিয়েট গুডছ মানে ইয়াতে যদি মই ট্ৰেক্টৰ এক্সাম্পল দিলে আকৌ কৈছো এটুকুৰা জাগাত ধান উৎপাদন কৰিবৰ কাৰণে মাটিখিনি মই চহাব লাগিব মাটিখিনি মই কিহেৰে চহাম ট্ৰেক্টৰেৰে চহাম গতিকে ট্ৰেক্টৰটো মোৰ কাৰণে কি হৈ গ'ল প্ৰডিউচাৰ হৈ গ'ল ট্ৰেক্টৰেৰে চহোৱাৰ ফলত মাটি টুকুৰাত উৎপন্ন হোৱা ধানটো আপুনি কনজিউম কৰিলে আপুনি যে ধানটো কনজিউম কৰিলে ধানটোক আমি কি বুলি কওঁ কনজিউমাৰ গুডছ বা তাক আমি কি বুলি ক'ব পাৰো তাক আমি ফিনিছ গুডছ বুলি ক'ব পাৰো চূড়ান্ত দ্ৰব্য বুলি ক'ব পাৰো কাৰণ সেইটো আপুনি কনজিউম কৰিছে সেইটো কনজাম্পশ্যন যে কৰিছে তাৰ কাৰণে তাৰ মাজত কি লাগিল আপোনাক তাৰ মাজত আপোনাৰ ট্ৰেক্টৰ এখন ব্যৱহাৰ হ'ল খেতি পথাৰ ব্যৱহাৰ হ'ল চিডছ ব্যৱহাৰ হ'ল এইখিনিক আপোনাৰ প্ৰডাকশ্যন গুড ইণ্টাৰমিডিয়েট গুড মানে অন্তৱৰ্তীকালীন দ্ৰব্য বুলি ক'ব পাৰে নতুবা আপোনাৰ কি বুলি ক'ব পাৰে উৎপাদক দ্ৰব্য বুলি ক'ব পাৰে এইখিনিৰ সহায়তহে আপুনি এটা ফিনিছ গুড প্ৰডিউচ কৰিব পাৰিছে অকে ঠিক আছে মই লিখি দিছো যোনে যোনে বুজি পোৱা নাই ঠিক আছে চিন্তা কৰিব নালাগে
ওয়েলফেয়াৰ দুটা টাইপৰ ওয়েলফেয়াৰ বুলি কৈছে মানে সমাজ কল্যাণ দুটা টাইপৰ বুলি কৈছে এটা কৈছে ইকনমিক ওয়েলফেয়াৰ মানে হৈছে অৰ্থনৈতিক আৰু এটা হৈছে আপোনাৰ নন ইকনমিক ওয়েলফেয়াৰ মানে অনা অৰ্থনৈতিক কল্যাণৰ দুটা টাইপৰ এটা সমাজ কল্যাণ আৰু এটা কৈছে মানে ইকনমিক এণ্ড নন ইকনমিক এক্টিভিটিজ বুলি কৈছে ঠিক আছে ইয়াতে নন ইকনমিক এক্টিভিটিজ মানে যিবোৰ আপোনাৰ মৰেল এণ্ড ছ'চিয়েল ৱেলফেয়াৰৰ কাৰণে ইউজ কৰা যায় সেইবোৰক আমি কি বুলি ক'ব পাৰো নন ইকনমিক ৱেলফেয়াৰ বুলি ক'ব পাৰো ঠিক আছে যেনেকে আমাৰ মাই আপোনালোকৰ মা দেউতাই আপোনাক তুলি তালি ডাঙৰ দীঘল কৰিছে বা মা আপোনাৰ ইয়ালে আপুনি ক্লাছটো কৰি আছে তেখেতে ভাত বনাই আছে বহি সেইটো নন ইকনমিক এক্টিভিটিজৰ ভিতৰত আহিব ইকনমিক এক্টিভিটিজ আপোনাৰ পইচা কেন্দ্ৰিক আপোনাৰ ইকনমিক এক্টিভিটিজ হয় ঠিক আছে যিসমূহ পইচাৰ লগত বেসিক্যালি এসোসিয়েট হৈ থাকিব that are the economic activities আৰু যিসমূহ আপোনাৰ পইচাৰ লগত লেনদেনত জড়িত নহয় সেইবোৰক আপোনাৰ নন ইকনমিক এক্টিভিটিজ বুলি ক'ব পাৰি ঠিক আছে ওকে তাৰপিছত কৈছে নেশ্যনেল ইনকাম ইয়াৰ বিষয়ে আমি পঢ়িলো তাৰপিছত ইয়াতে ইণ্ডিয়াৰ নেশ্যনেল ইনকাম কৈছে যে পাৰ কেপিটা ইনকাম কিমান পাৰ কেপিটা ইনকাম ইয়াতে ডলাৰত প্ৰকাশ কৰিছে সো ইটস 5350 এইটো ডলাৰত মেনশন কৰিছে আপোনাৰ তাৰপিছত টোটেল ডমেষ্টিক প্ৰডাক্ট বুলি কিমান কৈছে টোটেল ডমেষ্টিক প্ৰডাক্ট বুলি কৈছে 877 ট্ৰিলিয়ন ডলাৰ ঠিক আছে আৰু টোটেল পাৰ কেপিটা ডমেষ্টিক প্ৰডাকশন কিমান বুলি কৈছে 1498.87 ডলাৰ আৰু এই গোটেইবোৰ আপোনাৰ 2013 ইনফৰমেশন হয় সেইটো বস্তু ইয়াতে মেনশন কৰিছে ঠিক আছে এটা পাৰ কেপিটা ইনকাম কেনেকে উলিয়াব যদি পাৰ কেপিটা ইনকাম উলিয়াব লাগে ইয়াতে মই লিখি দিছো যেনে সেইফালে চিনি পোৱা নাই পাৰ কেপিটা ইনকাম কেনেকে উলিয়াব ইয়াত যেহেতু আমাক ডেফিনেশনটো মেনশন কৰা আছে গতিকে আমি ইয়াৰ ডেফিনেশনটো মনত ৰাখিব লাগিব ঠিক আছে যেটো আমাৰ নেশ্যনেল ইনকাম হ'ব এখন কান্ট্ৰিৰ সৰ্বমুঠ ৰাষ্ট্ৰীয় আয় যেটো হ'ব মই অসমীয়াতে কৈ গৈছো সৰ্বমুঠ যেটো ৰাষ্ট্ৰীয় আয় হ'ব ৰাষ্ট্ৰীয় আয়টোক আমি কি কৰিম সেইখন দেশৰ পপুলেশনেৰে ডিভাইড কৰি পপুলেশন অফ কান্ট্ৰি গতিকে আমি জনমূৰি আয় কিদৰে উলিয়াম জনমূৰি আয় উলিয়াম আমি যেতিয়া আমাৰ যেটো নেশ্যনেল ইনকাম ৰাষ্ট্ৰীয় আয় থাকিব ৰাষ্ট্ৰীয় আয়ক আমি সেইখন দেশৰ জনসংখ্যাৰে ডিভাইড কৰি দিম তেতিয়া আমি কি দেখিবলৈ পাম আমি দেখিবলৈ পাম পাৰ কেপিটা ইনকাম মানে জনমূৰি আয় দেখিবলৈ পাম তাৰপিছত ইয়াত ইকনমিক্সৰ কথা মেনশন কৰিছে অমৰ্ত্য সেনৰ কথা তুমি মেনশন কৰিব লাগিব গতিকে অমৰ্ত্য সেনৰ জন্ম হৈছিল 3 নৱেম্বৰ 1933 আৰু তেওঁ নোবেল পুৰস্কাৰ লাভ কৰিছিল ইকনমিক্সৰ কাৰণে কেতিয়া 1958 চনত অৰ্থাৎ 1998 তেখেতে নোবেল পুৰস্কাৰ লাভ কৰিছিল অৰ্থনীতিৰ কাৰণে মনত থাকিব ভাৰত ৰত্ন পাইছিল 99 তাৰপিছত তেখেতে 2012 চনত লাভ কৰিছিল তেখেতে নেশ্যনেল হিউমেনিষ্টিক মেডেলো লাভ কৰিছিল 2012 চনত তেখেতে নোবেল বঁটা কেতিয়া পাইছিল 1958 চনত অৰ্থাৎ 1998 58 নহয় 98 ঠিক আছে 1998 চনত সৰি সো দ্যাট ইজ 1998 ঠিক আছে তাৰপিছত মাইক্ৰো আৰু মেক্ৰো এই দুটা ওয়াৰ্ড কৰ পৰা আহিছে ইয়াতে মেনশন কৰিছে মাইক্ৰো ওয়াৰ্ড মাইক্ৰোৰ মিনিংটো হৈছে সৰু আৰু মেক্ৰোৰ মিনিংটো হৈছে ডাঙৰ ঠিক আছে মাইক্ৰো ইকনমিক্স বুলি ক'লে বেসিক্যালি ইয়াত আপোনাৰ ডিমান্ড সাপ্লাই এইবোৰৰ বিষয়ে ষ্টাডি কৰা যায় আৰু যেতিয়া মেক্ৰো ইকনমিক্স বুলি ক'ব তাত নেশ্যনেল ইনকাম এইবোৰৰ বিষয়ে ষ্টাডি কৰা যায় ইয়াৰ আগৰ ক্লাছসমূহত মানে আপুনি যেতিয়া ক্লাছ 11 12 এইবোৰৰ এই কনসেপ্টবোৰ লাগে ইয়াত বেছি ডিটেইলছত গতিকে আমি এনেকে গম পালে হৈ যাব ঠিক আছে ওকে কৰ পৰা আনিছে বুলি যদি খুদে গ্ৰীক ৱৰ্ডৰ পৰা ইয়া অনা গৈছে বুলি ক'ব পাৰি then next is your chapter number 12 this is your basic economic problems okay so প্ৰথমতে কৈছে basic economic problems ত প্ৰথমতে আমাক কৈছে দৰিদ্ৰতাৰ বিষয়ে দৰিদ্ৰতা বুলি ক'লেনো আমি কি বুজো দৰিদ্ৰতা হৈছে এনে এক অৱস্থা বা পৰিস্থিতি য'ত এজন ব্যক্তিৰ মানুহৰ মাজত পৰ্যাপ্ত ধন বা জীয়াই থাকিবলৈ প্ৰয়োজনীয় মৌলিক সম্পদ নাথাকে যেনেকৈ খাদ্য বস্ত্ৰ বাসস্থান এই তিনিটা আমাৰ মৌলিক প্ৰয়োজনীয়তা যেতিয়া মানুহে এই তিনিটা মৌলিক প্ৰয়োজনীয়তা খাদ্য বস্ত্ৰ বাসস্থানো আপোনাৰ সংগ্ৰহ কৰিবলৈ অসমৰ্থ হ'ব তেতিয়া আমি সেইজন মানুহক দৰিদ্ৰতা ষ্টেজত থকা বুলি ক'ব পাৰো ঠিক আছে তাৰপিছত কৈছে যে মৌলিক প্ৰয়োজন পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত ধন আহৰণ কৰে সো ইয়াতে এইটোৱে কৈছে বেসিক্যালি টু মিট দা বেসিক এইখিনি লাইনটো আপোনালোকৰ অলপ হেয়া লাগিব পাৰে লাইনটো কাটি দিও সো যিসকলে নিজৰ বেসিক থিংছ সমূহ কভাৰ আপ কৰিব নোৱাৰে সেই সকল লোকক আমি দৰিদ্ৰ বুলি ক'ব পাৰি এই দৰিদ্ৰতাকে ইন্ডিকেট কৰিবৰ কাৰণে আমাৰ কি আছে দৰিদ্ৰ ৰেখা আছে সো পভাৰ্টি লাইনে কি ইন্ডিকেট কৰে এস্টিমেশন দা ইমাজিনাৰী লাইন ডেভেলপ বাই ইকনমিক্স
in order to define a poor person. এজন দৰিদ্ৰ ব্যক্তিক ডিফাইন কৰিবৰ কাৰণে আমাৰ দৰিদ্ৰতাৰ ৰেখা আছে আৰু ৰেখাটোৱে কি ইণ্ডিকেট কৰিছে ৰেখাটোৱে ইণ্ডিকেট কৰিছে এটা ষ্টেণ্ডাৰ্ড মেজাৰ্ছ অফ that poverty line is calculated such that all poor people lie below the poverty line and anyone above is not the poor. মানে লাইক এটা আপোনাৰ এনেকুৱা আৰু এইটো আপুনি মানে লক্ষণ ৰেখা বুলি ক'ব পাৰে সো ইয়াৰ ওপৰত যিখিনি ব্যক্তি আহিব তেওঁলোকক আমি দৰিদ্ৰ বুলি নধৰো ইয়াৰ তলত যিসকল ব্যক্তি আহিব তেওঁলোকক আমি দৰিদ্ৰ বুলি ধৰিম সো এই লাইনডালে এটা এষ্টিমেশ্যন যোনে ইণ্ডিকেট কৰে যে দৰিদ্ৰতাসকলক মানে ডিফাইন কৰে বেসিক্যালি ওকে নেক্সট ইয়াতে কৈছে যে কি কাৰণত মানে ইণ্ডিয়াত আমি কি দেখিবলৈ পাওঁ দৰিদ্ৰতা হোৱা দেখিবলৈ পাওঁ কাৰণসমূহ কি বুলি কৈছে কিছুমান হিষ্টৰিকেল কাৰণ আছে বুলি কৈছে হিষ্টৰিকেল কাৰণৰ ক্ষেত্ৰত ইয়াত কাৰণ ইমান এনালাইসিস কৰিব নালাগে বাট ইয়াত এটা বস্তু মেনশন কৰিছে দাদাভাই নৰজীৰ এখন কিতাপ খুব ফেমাস কিতাপ দ্যাট ইজ পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এই কিতাপখনৰ কথা ইয়াত মেনশন কৰিছে গতিকে কিতাপখন কি আৰু ইয়াৰ ৰাইটাৰজনৰ কথা মনত ৰাখিবলগীয়া ইয়াতে পঢ়িব দাদাভাই নৰজীৰ আৰু এখন কিতাপ আছিল আনাদাৰ বুক আৰু এখন কিতাপ তেওঁ লিখিছিল কি নাম হয় এটো আপোনালোকে এডিশনাল ইনফৰমেশন ৰূপে পঢ়িব ইয়াৰ লগত ঠিক আছে তাৰ পিছত ইকোনমিক হলে আমি ৰুৰেল বা আৰবান প্ৰপাৰ্টি দেখিব পাওঁ আৰবানত কি প্ৰপাৰ্টি হ'ব পাৰে যেনেকে ধৰক আৰবান প্ৰপাৰ্টিৰ ক্ষেত্ৰত আমি ক'ব পাৰো যে তাত যদি এডুকেটেড মানুহ বেছি হৈ যায় সেইটো হ'ব পাৰে ৰুৰেল এৰিয়াছ সমূহৰ পৰা আৰবানলৈকে মানুহ বেছি ফ্লো হয় তাৰ ফলত আমি চহৰ অঞ্চলত বেছি নিবনুৱা সমস্যা হোৱা দেখিবলৈ পাওঁ ঠিক আছে তাৰপিছত নেক্সটটো কৈছে ইয়াতে সোশ্যাল ডিউ টু কাষ্ট সিস্টেম মই কৈছে সোসাইটিত যেতিয়ালৈকে কাষ্ট সিস্টেম এক্সিষ্ট কৰিব তেতিয়ালৈকে আমি ধনী দুখীয়াৰ যিটো পাৰ্থক্য সেইটোক আমি মুখিমূৰ কৰিব নোৱাৰিম তাৰপিছত কৈছে আনএমপ্লয়মেন্ট টাইপস ৰুৰেলত আমি সিজনেল এণ্ড ডিসক্ৰিজ এমপ্লয়মেন্ট দেখিবলৈ পাওঁ আৰবানত আমি ইণ্ডাষ্ট্ৰিয়েল এণ্ড এডুকেটেড দেখিব পাওঁ ইণ্ডাষ্ট্ৰিয়েল যেটো ইণ্ডাষ্ট্ৰি সমূহৰ পৰা এৰাইজ হ'ব এডুকেটেড মই কলোৱে যে কিছুমান জবৰ কাৰণে ইবাৰ অভাৰ কোৱালিফাইড বা আন্ডাৰ কোৱালিফাইড বা আপুনি এডুকেটেড হৈও কিছুমান আপোনাৰ মনোপুত চাকৰি পোৱা নাই তেনেকুৱা ধৰণৰ আনএমপ্লয়ড পাৰ্সন আমি ক'ত দেখিবলৈ পাওঁ আমি দেখিবলৈ পাওঁ আপোনাৰ বেসিক্যালি ৰুৰেল সেক্টৰ আৰবান সেক্টৰছত সিজনেল এণ্ড ডিসক্ৰিজ এমপ্লয়মেন্ট কি হয় সিজনেল মানে যেনেকে আপোনাৰ ঋতু মানে কি ঋতু ভিত্তিক বা ঋতু কেন্দ্ৰিক ইয়াতে আমাক নিবনুৱা বুলি কোৱা যায় তেনেকে খেতি পথাৰ খেতি কৰিলে খেতিৰ টাইমত আপুনি কেইজনমান ব্যক্তিক লগালে তেওঁলোকে গোটেই বছৰটো কাম নকৰে সাপোজ গোটেই বছৰটো মানে তেওঁ নিবনুৱা হৈ আছে খেতিৰ টাইমত তেওঁলোকে কাম কৰিলে খেতি শেষ সো তেওঁলোকৰ কৰ্ম সংস্থাপনো সেই 2 মাহ বা 3 মাহৰ পিছত শেষ আকৌ খেতি আহিব আকৌ তেওঁলোকক প্ৰয়োজন হ'ব গতিকে তেওঁলোকৰ কৰ্ম সংস্থাপন আকৌ 2-3 মাহৰ কাৰণে তাৰপিছত আকৌ শেষ এইটোক আপোনাৰ ঋতুগত কি বুলি কোৱা যায় ঋতুগত নিবনুৱা বুলি কোৱা যায় ঠিক আছে তাৰপিছত ডিসক্ৰিজ মানে আপোনাক লাগে কিমান আৰু তাতকে বেছি আপোনাৰ তাত এমপ্লয় নিযুক্তি হৈ আছে সেইটোক আপোনাৰ ডিসক্ৰিজ এমপ্লয়মেন্ট বুলি কোৱা যায় আনএমপ্লয়মেন্ট বুলি কোৱা যায় সো ইয়াতে কৈছে যে আমি খেতি পথাৰৰ ক্ষেত্ৰত বিশেষকৈ ৰুৰেল সেক্টৰছত আপোনালোকে সিজনেলটো দেখা পাব খেতিৰ টাইমত আপোনাক লাগিল তাৰ পিছত আপোনাৰ বাকি সময়খিনি আপুনি নিবনুৱা হৈ থাকিল কাৰণ এটুকুৰা মাটিত যিমানখিনি প্ৰডাকশন হ'ব কিমানখিনি হয়তো সেই পৰিয়ালটোৰ কাৰণে সাফিচিয়েন্ট নহব পাৰে নিজৰ বেসিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবৰ কাৰণে ঠিক আছে গতিকে আপোনালোকে এটা সময়ৰ কাৰণে এংগেজ হৈ থাকিল বাকি সময়খিনি আপুনি খালি হৈ থাকিল তেতিয়া হেতু ঋতুগত নিবনুৱা হৈছে তাৰপিছত ইয়াতে প্ৰপাৰ্টি লাইন কি কৈছে মানে কোনটোলৈকে থাকিলে আপোনাক দুখীয়া বুলি কনসিডাৰ কৰা হ'ব ওপৰত থাকিলে দুখীয়া বুলি কনসিডাৰ কৰা নহয় ইয়াক আমি ক্যালোৰিজৰ হিচাপত ডিভাইড কৰা গৈছে সো ইয়াক 2000 নৰ পৰা 2001 ৰ ভিতৰত কিমান আছিল ৰুৰেল এৰিয়াত আপোনাৰ আছিল 328 আৰু আৰবান এৰিয়াত কিমান আছিল আপোনাৰ rupees 454 একচুয়ালি ক্যালোৰিজ হ'ব নে rupees হ'ব ইয়াৰ ক্ষেত্ৰতো বহুত ধৰণৰ আপোনাৰ কি কৈছে বহুত ধৰণৰ আপোনাৰ ক'ব পাৰে যে ডিবেট গৈছে ক্যালোৰিজ ধৰিব লাগে rupees ধৰিব লাগে ষ্টিল ইয়াতে আমাৰ rupeesতে ফিগাৰখিনি মেনশন আছে ঠিক আমি rupeesতে ডিসকাস কৰি লৈছো সো যদি কোনোবা এজন মানুহৰ আয়টো দিছে 328 টকা ইন ইওর ৰুৰেল এৰিয়াস তেতিয়া হলে আপোনাক দুখীয়া বুলি ধৰা নহয় তাৰ বিলো হলে আপুনি দুখীয়া হৈ যাব আৰবান এৰিয়াত আপোনাৰ 454 অৰ্থাৎ অলমোস্ট 500 একেবাৰে 500 নহয় 454 হয় হেকাদৰে ৰুৰেল এৰিয়াত যেতিয়া আপোনাৰ 2006 যেতিয়া ৰিভাইজ কৰিলে তেতিয়া আপোনাৰ কিমান হৈ গল হেতু 368 rupees লৈকে ইনক্ৰিজ কৰি দিয়া গল আৰু আৰবান এৰিয়াত হেতু আপোনাৰ 558 লৈকে ইনক্ৰিজ কৰি দিয়া গল এগেইন কৈছো এটো আপুনি ক্যালোৰিজৰ হিচাপত ডিভিজন লিখিবলৈ পাব বাট ইয়াত আমাক যিখন লগোৱা আছিল সেইখনত rupeesৰ হিচাপত ডিভিজন কৰা আছিল সেইকাৰণে এটো বস্তু মই ইয়াতে ইনক্লুড কৰিলো প্ৰপাৰ্টি লাইন ঠিক আছে আৰু ইয়াতে প্ৰপাৰ্টি ৰিপৰ্টৰ কথা কৈছে আপোনালোকে তেণ্ডুলকাৰ কমিটি ৰংগৰাজন কমিটি এনেকুৱা কমিটি ৰিপৰ্টছ সমূহ দেখিবলৈ পাব
ইয়াত মই সামাৰী মেনশ্যন কৰিছো যে অসমৰ যিটো টোটেল পপুলেশ্যন আছে তাৰ পৰা 34.4% মানুহক আমি কি বুলি ক'ব পাৰো দৰিদ্ৰ বুলি ক'ব পাৰো ঠিক আছে তাৰপিছত কৈছে ইয়াৰ ভিতৰত 36.4 আৰবান এৰিয়াজত আছে and 21.8% মানে 21.8% rural areasত আৰু 36.4% আমি ক'ত দেখিব পাইছো আৰবান এৰিয়াজত দেখিব পাইছো ঠিক আছে তাৰপিছত ৰংগাৰাজন কমিটিৰ আকৌ ৰিপৰ্টটো বেলেগ সেইকাৰণে মই কৈছো না ৰিপৰ্টবোৰে আপোনাক একদম কনফিউজ বনাই দিব ৰংগাৰাজন কমিটিৰ মতে অসমৰ 40% মানুহ দুখীয়া মানুহ হয় 40%ৰ ভিতৰত আমাৰ কি বুলি কৈছে যে 40% দুখীয়া আৰু ইয়াৰ 42% দুখীয়া মানুহ মানে আপোনাৰ rural areasত থাকে আৰু তাৰ পৰা 38.2% মানুহ কোনটো এৰিয়াত থাকে বুলি কৈছে আৰবান এৰিয়াত বসবাস কৰে বুলি কৈছে গতিকে দুটাৰে মানে সেয়া ৰিপৰ্টটো আৰু ইয়াৰ আউটকামছ বেলেগ বেলেগ হয় বাট তেণ্ডুলকাৰ কমিটি ৰিপৰ্টটো একচেপ্ট কৰা যায় ওয়াইডলি গতিকে আপোনালোকে এই দুটা বস্তু মনত ৰাখিব ঠিক আছে তাৰপিছত আশা ৰাখিছো আপোনালোকে এইখিনিলৈকে সকলোৱে বুজি পাই আছে ক্লাছটো এনজয় কৰি আছে ওকে সো ইয়াতে ৰেট অফ গ্ৰোথ অফ পপুলেশ্যন ইন ইণ্ডিয়া দেখাইছে যে কিমান গ্ৰোথ হৈছে কাৰ্ভডাল আমাৰ ডাউনৱাৰ্ড হোৱাই নাই আপৱাৰ্ড হৈ গৈছে আৰু চাগে পাৰে হৈ যাব নেকি এইবাৰ হয় না ওকে তাৰপিছত ইয়াতে কেইটামান ফিগাৰ্ছ দিছে মনত ৰাখিব ডেন্সিটি অফ পপুলেশ্যন মানে পপুলেশ্যন পাৰ স্কুৱেৰ কিলোমিটাৰ বুলি যদি কোৱা যায় তেতিয়া আমি কি দেখিব পাইছো 382 আমি পিপল দেখিব পাইছো মোষ্টলি ডেন্স ষ্টেট বুলি যদি কোৱা যায় মানে সবাতোকে ঘনত্ব থকা কোনখন ষ্টেট বুলি যদি কোৱা যায় ইণ্ডিয়াৰ তেতিয়া হ'ব ৱেষ্ট বেংগল আৰু কমকে বুলি যদি ধৰা যায় তেতিয়া হ'ব অৰুণাচল প্ৰদেশ মনত থাকিব তাৰপিছত ডিগ্ৰেডেবল গ্ৰোথ অফ পপুলেশ্যন ইজ 17.64 ছেক্স ৰেচিঅ' যদি চাবলৈ যায় প্ৰতিজন 1000জন পুৰুষৰ বিপৰীতে আমি কিমান দেখিব পাইছো 340 গৰাকী মহিলা দেখিব পাইছো সেইকাৰণে বিয়া পতাৰ টাইমত হাহাকাৰ ছোৱালী বিচাৰি নাপায় কাৰেক্ট বিয়া পতাৰ টাইমত হাহাকাৰ ওকে 1000জন মহিলাৰ বিপৰীতে 940 দেখিব পাইছো তাৰপিছত এইটো হাইয়েষ্ট আপুনি ক'ত দেখিব পাইছে মানে আপুনি 1000 জনৰ বিপৰীতে কেৰালাত আপুনি 1084 দেখিব পাইছে ঠিক আছে আৰু হাৰিয়ানাত আপুনি কিমান দেখিব পাইছে আপুনি দেখিব পাইছে এইটো 877 মনত ৰাখিব হাইয়েষ্ট এইটো হৈছে হাইয়েষ্ট এইটো হৈছে লোৱেষ্ট এইটো হৈছে এভাৰেজ 940টা তাৰপিছত অসমৰ পপুলেশ্যনত অসমত যদি আমি ডেন্সিটি অফ পপুলেশ্যন চাওঁ তেতিয়া 397 ডেন্সিটি অফ পপুলেশ্যন ঠিক আছে আৰু ইয়াৰ মোষ্ট মানে পপুলেটেড ডিষ্ট্ৰিক্ট কোনটো হয় কামৰূপ এম অৰ্থাৎ কামৰূপ আৰ হয় আৰু সেকেন্ড মোষ্ট হয় আপোনাৰ ধুবুৰী মনত থাকিব ইয়াতে মই লিখি দিছো কামৰূপ হয় কামৰূপ এম হ'ব এইটো কামৰূপ মেট্ৰ' হয় বেসিক্যালি ইয়াৰে তাৰপিছত হ'ব আপোনাৰ ধুবুৰী একদম শৰ্টকে লিখি দিছো যেতিয়া আপোনালোকে শৰ্টকে লিখিলে আপোনালোকৰ মনত থাকিব ঠিক আছে কামৰূপ সেকেন্ড মোষ্ট পপুলেটেড ডিস্ট্ৰিক্ট ইজ ধুবুৰী আৰু ডেন্স বুলি যদি কোৱা যায় কম তেতিয়া হলে আপোনাৰ ডিমা চাও মনত থাকিব কামৰূপ এম most populated district of Assam is Kamrup M. Second most populated district is Dhuburi and the density is least at the Dima Hasao. ঠিক আছে তাৰপিছত আপোনাৰ দেখিবলৈ পাব যে সেক্স ৰেচিঅ যদি অসমত চোৱা যায় তেতিয়া প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে আমি কিমান দেখিব পাইছো ভাৰতবৰ্ষত আছিল 940 অসমত আছে 954 ঠিক আছে 954 গতিকে ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সমীক্ষাৰ তুলনাত অসমতো আমি ভাল কণ্ডিশ্যনত থাকা বুলি ক'ব পাৰো ওকে the highest sex ratio is in Morigaon 974 আৰু lowest আছে কামৰূপ মেট্ৰ that is 922 এইখিনি আছিল পপুলেশ্যনৰ বিষয়ে যিখিনি কি পইণ্টছ আমাৰ টেক্সট বুকত মেনশ্যন আছে আৰু আমি মনত ৰাখিব লাগিব তাৰপিছত work population ratio এটা কথা কৈছে it can be determined dividing the total workforce by the total population and multiply it by 100 মনত থাকিব এইটো সো এইটো এটা ৰেচিও মেনশ্যন কৰিছিল বাট এইটো ইমান ইম্পৰ্টেন্ট নহয় বাৰু চাব নালাগে মানে নাচালে মেনশ্যন কৰিব পাৰি ইয়াত কেইটামান আপোনাৰ ৰেটটো মেনশ্যন কৰিছে এইকেইটা ইয়াতে কৈছে ইয়াতে এটা বস্তু মনত ৰাখিব যেটো ৰেট অফ আনএমপ্লয়মেন্ট হয় এইটো কোনে ক্যালকুলেট কৰে NSSI ক্যালকুলেট কৰে আপোনাৰ নেশনাল স্যাম্পল সাৰ্ভে অৰ্গানাইজেচনে ক্যালকুলেট কৰে আৰু ই তিনিটা কনসেপ্টৰ ওপৰত বেস কৰি ক্যালকুলেট কৰে কি কনসেপ্ট এটা হৈছে ইউজুৱেল ষ্টেটাস এটা হৈছে কাৰেন্ট ডেইলি ষ্টেটাস আৰু এটা হৈছে কাৰেন্ট উইকলি ষ্টেটাস ইউজুৱেল ষ্টেটাস কাৰেন্ট ডেইলি ষ্টেটাস কাৰেন্ট উইকলি ষ্টেটাসৰ বিনিময়ত কি কৰে আনএমপ্লয়মেন্ট ৰেট সমূহ ক্যালকুলেট কৰা হয় ওকে কজেছ অফ আনএমপ্লয়মেন্ট কি দিছে যে পপুলেশ্যন জনসংখ্যা বৃদ্ধি জবলেছ এগ্ৰিকালচাৰ লেক অফ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট ফেমিলি এডুকেশ্যন সিস্টেমৰ কাৰণে আমি
আনএমপ্লয়মেন্ট বেছি হোৱা দেখিব পাইছো নেক্সট যেটো প্ৰবলেম হেতু কথা কৈছে ইনফ্লেশন ইনফ্লেশন দুটা থাকিব এটা আপোনাৰ ডিমান্ড আৰু এটা থাকিব আপোনাৰ কষ্ট পুল ইনফ্লেশন ঠিক আছে ডিমান্ড এণ্ড কষ্ট পুল ইনফ্লেশন তাৰ পিছত আপোনাৰ ইয়াতে কৈছে যে ওপেন এণ্ড সাপ্ৰেস ইনফ্লেশন বুলি ক'লে কি বুজে ওপেন ইনফ্লেশন মানে কৈছে যে এনেকুৱা ধৰণৰ ইনফ্লেশন যেটো ইনফ্লেশনৰ নো কন্ট্ৰোল ৰাইজ দা প্ৰাইসেস এণ্ড देयर ইজ unrestricted price rise in prices such situation is called open inflation মানে প্ৰাইজৰ ওপৰত কোনো ধৰণৰ আপোনাৰ হেয়া নাই মানে নিয়ন্ত্ৰণ নাই এটো আপোনাৰ open inflation বুলি কৈছে তাৰ পিছত কৈছে on the other hand the government control the price rises by the several direct methods such as public distribution system fixing of government prices etc so কি কৰে ই সদায় price level টো তল কৰি ৰাখিবলৈ চেষ্টা কৰে আৰু এই ইনফ্লেশনটোক আমি সাপ্ৰেস ইনফ্লেশন বুলি কম গভৰ্নমেন্টৰ কন্ট্ৰোল নহলে ওপেন হৈ যাব গভৰ্নমেন্ট পলিসি ধৰে তাক কমাই ৰাখিবলৈ ট্ৰাই কৰা যায় আমি সাপ্ৰেস ইনফ্লেশন বুলি কম ওকে তাৰপিছত কৈছে ইনফ্লেশনক আমি কি ধৰণে কন্ট্ৰোল কৰিব পাৰো আমি মনিটাৰী পলিসি অৰ্থাৎ মৌদ্ৰিক নীতিৰে আমি ইনফ্লেশন কন্ট্ৰোল কৰিব পাৰো মৌদ্ৰিক নীতিৰ ক্ষেত্ৰত কৈছে যে মৌদ্ৰিক নীতিৰ ক্ষেত্ৰত আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিসমূহ নীতি অৱলম্বন কৰে যেনেকে ব্যাংক ৰেট হ'ব পাৰে ঠিক আছে ৰেপো ৰেট হ'ব পাৰে ৰিভাৰ্স ৰেপো ৰেট হ'ব পাৰে সিআৰআৰ হ'ব পাৰে এছএলআৰ হ'ব পাৰে এই সমূহৰ ধৰে আমি মুদ্ৰাস্ফীতি কন্ট্ৰোল কৰিব পাৰো তাৰ পিছত ফিস্কেল মেজাৰ্স বুলি কওঁতে কি কৈছে ফিস্কেল মেজাৰ্স মানে ইয়াক আপুনি ইনকাম আৰু এক্সপেন্ডিচাৰ মেথড বুলিও ক'ব পাৰে মানে ইয়াতে কৈছে যে আমি ডিফাৰেন্ট টাইপৰ টেক্সেস সমূহ দি কিনে ঠিক আছে the excess of disposable income in the hands of a people can be transferred to the government মানে ট্যাক্স বা আদাৰ এগ্ৰিগেটৰ থ্ৰুৰে আপুনি কিদৰে গভৰ্নমেন্টৰ এক্সপেন্ডিচাৰস সমূহ লেস কৰিব পাৰে ঠিক আছে তাৰ প্ৰতি বেসিক্যালি মনোযোগ দিয়া গৈছে তাৰপিছত কৈছে প্ৰডাকশন ইনক্ৰিজ কৰি যেতিয়া আপুনি আপোনাৰ তাত এভেইলেবল থকা ৰিসোৰ্সেস সমূহ প্ৰপাৰ ইউটিলাইজ কৰি প্ৰডাকশন কৰিব স্টাৰ্ট কৰিব সেই প্ৰডাকশন সমূহে কি কৰিব আপোনাৰ এগ্ৰিগেট ডিমান্ড can be meet with the increase of supply বেসিক্যালি স্যার ইনফ্লেশন কিয় ক্রিয়েট হয় যেতিয়া আমাৰ কোনোবা এটা প্ৰডাক্টৰ ডিমান্ড বেছি হ'ব আৰু সাপ্লাই কম হ'ব এটো একদম সিম্পল লজিক ঠিক আছে এটো কাৰণে আপোনাৰ ইনফ্লেশন ক্ৰিয়েট হয় যেতিয়া আমি প্ৰডাকশন কৰি ডিমান্ডক সাপ্লাই লগত মিট আপ কৰিব ট্ৰাই কৰিম তেতিয়া ইনফ্লেশনক আমি কমাব পাৰিম নে নোৱাৰিম পাৰিম কাৰেক্ট হয় নহয় হয় গতিকে ইয়াক আমাৰ কি বুলি কোৱা গৈছে ইয়াক কোৱা গৈছে আপোনাৰ ইনক্ৰিজ ইন প্ৰডাকশন কৰি আমি ইনফ্লেশনক কম কৰিব পাৰিম হৈ গল ক্লাস 9 সমাপ্ত এইখিনিতে কিবা আপোনালোকৰ বুজি নোপোৱা আছে নেকি এবাৰ চাই যদি বুজি নাই পোৱা আকৌ এবাৰ ৰিভাইজ কৰাই লওক ঠিক আছে হৈ গল এইখিনিলৈকে আৰু ইয়াৰ আগত যদি আপোনালোকক ডিমান্ড এণ্ড কষ্ট পুষ্ট ইনফ্লেশনৰ বিষয়ে সুধে বেসিক্যালি যেতিয়া আপোনাৰ ডিমান্ডৰ লগত সাপ্লাইটো মেচ নকৰিব ইনক্ৰিজিং ডিমান্ড অফ কমোডিটিজ তেতিয়া তেনেকুৱা প্ৰকাৰৰ মুদ্ৰাস্ফীতি ক্ৰিয়েট হোৱা আমি দেখিবলৈ পাম ঠিক আছে এবাৰ আহিছো আমি ক্লাস 10 ৰ প্ৰথমটো ইউনিট দ্যাট ইজ your মানি এণ্ড বেংকিং গতিকে প্ৰথমটো ইউনিটত আমাক কৈছে বাৰ্টাৰ সিস্টেমৰ বিষয়ে ইয়াতে কৈছে অৰ্থাৎ আমাক ইয়াতে কৈছে পণ্য বিনিময় প্ৰথাৰ বিষয়ে পণ্য বিনিময় প্ৰথাৰ কেইটামান ডিসএডভান্টেজ ইয়াতে মেনশন কৰা গৈছে আমি জানো বস্তুৰ এক্সচেঞ্জ মানে আপোনাক কিবা লাগে আপুনি সেই বস্তুবিধৰ সলনি মোক কিবা এটা বস্তু প্ৰদান কৰিলে এটো পণ্য বিনিময় প্ৰথা বুলি কোৱা হয় পণ্য বিনিময় প্ৰথাৰ অসুবিধা কি আছিল ডাবল কোইনসিডেন্স অফ ওয়ান্স লেক অফ কমন ইউনিট ষ্টৰ অফ গুড এইবোৰ আপোনালোক পৰীক্ষাত নুসুধে because these are some factual information হলেহে সুধিব এইবোৰ জাস্ট আপোনাৰ ৰাইট আপ ইনফৰমেশনছ হয় ইভলিউশন অফ মানি ক্ষেত্ৰত মনত কৰিব বাৰ্টাৰ সিস্টেম মানে বস্তুৰ হাল সলনি তাৰপিছত আপোনাৰ আছিল এনিমেল ষ্টেণ্ডাৰ্ড মানে ইয়াত বেসিক্যালি জীৱ-জন্তুৰ হাল সলনি গতিকে আপোনাৰ কিবা পণ্যৰ প্ৰয়োজন হলে তাত জীৱ-জন্তুৰ সলনিৰো আপুনি আপোনাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিছিল তাৰপিছত আপোনাৰ আহিল মেটালিক ষ্টেণ্ডাৰ্ড যত গোল্ড সিলভাৰক এজ আ মিডিয়াম অফ এক্সচেঞ্জ ৰূপে ইউজ কৰা গল তাৰপিছত আপোনাৰ কইন আহিল আৰু তাৰপিছত আমি পেপাৰ মানি অহা দেখিব পাইছো আৰ্লি কন্ডিশনত পেপাৰ মানিবোৰক গোল্ড আৰু সিলভাৰৰ ইকুইভ্যালেন্ট পজিশনতে ধৰা গৈছিল কিন্তু ইয়াৰ পিছৰ পৰ্যায়ত এইবোৰক এটা মানে ভ্যালুএবল সোৰ্সলৈকে কনভাৰ্ট কৰি দিয়া গল ঠিক আছে মানি ক্যাৰেক্টাৰিষ্টিক্স বুলি ক'লে প্ৰথমতে মন কৰিব যে মানি মাষ্ট হ্যাভ জেনাৰেল একসেপ্টেবিলিটি সকলোৱে গ্ৰহণ কৰা বিধৰ হ'ব লাগিব আপুনি মই সকলোৱে গ্ৰহণ কৰা সেকেন্ডতে কৈছে যে মানিটো এনেকুৱা হ'ব লাগিব যেটো ডিউৰেবিলিটি থাকে ঠিক আছে যেনেকে কণী মাংস গাখীৰ এইবোৰ পইচা নহয় কাৰণ ইয়াতে ডিউৰেবিলিটি নাই পেৰিছেবল আইটেম হয় সোনকালে বেয়া হৈ যায় ডিউৰেবল আইটেমছ কি হ'ব লাগে যাক আমি দীৰ্ঘদিনৰ কাৰণে ষ্টৰ কৰি ৰাখিব পাৰি তেনেকুৱা ধৰণৰ আইটেম হ'ব লাগিব ঠিক আছে তাৰপিছত কৈছে হোমোজেনিটি মানে একেটা বস্তু একেটা ধৰণৰ মুদ্ৰা একেটা ধৰণৰ কাৰেন্সি এখন কান্ট্ৰিত ব্যৱহাৰ কৰি থকা বিধৰ হ'ব লাগিব তাৰপিছত কৈছে মানি মাষ্ট হেভ লিকুইডিটি মানে মানিক আমি ইজিলি যাতে কি কৰিব পাৰো
সময় সাপেক্ষে মানে কিছুমান এনেকুৱা বস্তু থাকে যেনেকে গ'ল্ড চিলভাৰ এইবোৰ আমাৰ নিয়াৰ এছেটছ বুলি কয় ফাইনেন্সিয়েল লেংগুৱেজত মানে নিকটতম মুদ্ৰা যাক আপুনি ইজি পইচালৈকে কনভাৰ্ট কৰি ল'ব পাৰে ঠিক আছে এইটো লিকুইডিটি তাৰল্যতা বুলি কয় তাৰপিছত কৈছে ডিভিজিবিলিটি যাক ডিভাইড কৰিব পাৰিব প্লাছ যাৰ ভ্যালু থাকিব যাৰ ষ্টেবিলিটি থাকিব সেইটোক আমি মানে কেৰেক্টাৰিষ্টিক্সৰ ভিতৰত ধৰিছে অলদো এনেকে হ'ব পাৰে যাৰ এককতা থাকিব হোমোজেনিটি থাকিব যাক আপুনি এক্সচেঞ্জ কৰিব পাৰিব যি টেনজিবল কেৰেক্টাৰৰ হ'ব যাক আপুনি ষ্ট'ৰ কৰিব পাৰিব যাৰ ভ্যালু থাকিব এইবোৰ কেৰেক্টাৰিষ্টিক্স আমি মানিত থকা দেখিবলৈ পাওঁ তাৰপিছত ইয়াতে কৈছে ফাংচন অফ মানি মানে আমি মিডিয়াম অফ এক্সচেঞ্জ ৰূপে ইউজ কৰো মানি ভ্যালু গুডছ এটাৰ ভ্যালু ডিটাৰমিনেশ্যনত সহায় কৰে কাৰেক্ট এইবোৰত মানিৰ সহায়ত আমি বাকী দুকুৱা কামো কৰিব পাৰো মানে এতিয়া বস্তুলৈ পিছত পেমেন্ট কৰা চিষ্টেম কৰিব পাৰো মানিক আমি ষ্ট'ৰ কৰিব পাৰো ঠিক আছে এইবোৰ মানিৰ মানে কিছুমান ফাংচন যিবোৰ আমি পঢ়ি আহিছো এতিয়া মিডিয়াম অফ এক্সচেঞ্জ ইয়াতে মনত ৰাখিব এটা বস্তু মিডিয়াম অফ এক্সচেঞ্জ আৰু মানিক যে আমি ষ্ট'ৰ কৰিব পাৰো এইকেইটা মানিৰ প্ৰাইমাৰী ফাংচন মানে মানিৰ প্ৰাথমিক কাৰ্য মানিৰ গৌণ কাৰ্য কি হ'ব মানিক আমি কি কৰিব পাৰো ডিফাৰ্ড পেমেন্ট ৰূপে ইউজ কৰিব পাৰো বা মানিক আমি কি কৰিব পাৰো মানি এজ আ ষ্ট'ৰ অফ ভেলুৱেশ্যন আগৰটো আছিলে আপুনি মেজাৰমেন্ট ৰূপে আপুনি ইউজ কৰিছে মানে আপুনি যেতিয়া দুটা বস্তু আদান প্ৰদান কৰিছে তাৰ কমন ইউনিট ৰূপে ইউজ কৰিছে মেজাৰমেন্টৰ ইউনিট ৰূপে ইউজ কৰিছে আৰু তাক মিডিয়াম অফ এক্সচেঞ্জ ৰূপে ইউজ কৰিছে দুটা মানিৰ প্ৰাইমাৰী ফাংচন হ'ব সেকেন্ডাৰী কোনটো হ'ব যেতিয়া মানিক আপুনি ষ্ট'ৰ কৰিব পাৰিছে ডিফাৰ্ড পেমেন্ট ৰূপে ব্যৱহাৰ কৰিব পাৰিছে মানে পিছত দিব তেনেকুৱা এটা ধৰণৰ চুক্তিটো আপুনি ব্যৱহাৰ কৰিব পাৰিছে তেতিয়াহ'লে মানিক আপুনি কি বুলি ক'ব পাৰে এই দুটা ফাংচনক আপুনি সেকেন্ডাৰী ফাংচন অফ মানি বুলি ক'ব পাৰে ঠিক আছে তাৰপিছত কমোডিটি মানি ক্লাছিফিকেশ্যন চাব এইকেইটা ইম্পৰ্টেণ্ট এনে আপোনাৰ কনচেপচুৱেলি কুৱেশ্যন খুব কম সোধে তথাপিতো আমি চাব লাগিব এইকেইটা কমোডিটি মানি মানে কি কৈছে যে ইন আ বাৰ্টাৰ চিষ্টেম কমোডিটি ৱাজ ইউজ এজ এ মিডিয়াম অফ এক্সচেঞ্জ ইট ৱাজ both money of account and money paper so accounts are keep in a form of commodity বস্তুৰ ফৰ্মত আপুনি কিবা আপোনাৰ কিবা বস্তু লাগে সেইটো হলনি আপুনি কাৰোবাক বস্তু দিছে সেইটো কমোডিটি মানি বুলি কৈছে মানে বস্তুৰ আদান প্ৰদানটো যেটো আমাৰ বাৰ্টাৰ সিস্টেমত হৈছিল হেতুকে ইয়াতে কমোডিটি মানি মানে বস্তুগত মুদ্ৰা বুলি কৈছে তাৰপিছত কৈছে এনিমেল মানি যত আপুনি বেসিক্যালি কি কৰে মানি প্ৰপাৰ ইউজ এজ আ মানি অফ একাউন্ট মানে ইয়াতে সাপোজ গৰু ছাগলী আপোনাৰ কিবা বস্তুৰ হলনি গৰু ছাগলী লাগিল সেইবোৰক আপুনি এজ এ মিডিয়াম অফ এক্সচেঞ্জ ৰূপে ব্যৱহাৰ কৰিছে তেতিয়া হেতুক আপোনাৰ এনিমেল মানি বুলি কোৱা যায় মেটেলিক মানি বুলি কি কৈছে গোল্ড সিলভাৰ কলৱে পেপাৰ মানিবোৰ মানে বেসিক্যালি ইয়াতে কৈছে যিবোৰ আপুনি কাগজত থাকিব কাগজত যিবোৰ আপোনাৰ প্ৰিন্ট কৰা থাকিব সেইটো আপোনাৰ পেপাৰ মানি হ'ব তাৰপিছত লিগেল টেন্ডাৰ মানি মানে যিটো এখন দেশত প্ৰতিটো জনসাধাৰণে আৰু চৰকাৰৰ ফালৰ পৰা কি কৰা যাব জাৰি কৰা হ'ব চৰকাৰী বেংকসমূহৰ ফালৰ পৰা যাক চৰকাৰে সেইখন কান্ট্ৰিত মিডিয়াম অফ এক্সচেঞ্জ ৰূপে বা অন্য কামত ব্যৱহাৰ কৰিব চৰকাৰী একচেপ্টেবল লিগেলি একচেপ্টেবল হেতুক লিগেল টেন্ডাৰ মানি বুলি কৈছে তাৰপিছত কৈছে ইয়াতে এইবোৰ নালাগে বাৰু নন লিগেল টেন্ডাৰ মানি মানে আমি ক'ব পাৰো ইণ্ডিয়াত যেনেকে বিটকইন এটোক নন লিগেল টেন্ডাৰ মানি হয় ইণ্ডিয়া ঠিক আছে তাৰপিছত কৈছে টোকেন মানি বেসিক্যালি যেনেকে 5 টকীয়া মুদ্ৰাটো এতিয়া ইয়াতে হেতু বস্তু এটা এক্সাম্পল দিয়া গৈছে যে 5 টকীয়া মুদ্ৰাটোত the value of paper used in much less than the written value যেনেকে এনেকুৱা এখন 1000 টকীয়া মানে 1000 টকা লিখা আছে আজিকালি 1000 নাই 500 বুলি ধৰক 500 লিখা আছে এই কাগজখনৰ প্ৰাইসটো একচুয়াল 500 হয় নে যিখন কাগজেৰে আপোনাৰ বনোৱা গৈছে যিটো ভ্যালু তাত লিখা আছে সেই ভ্যালুটো বেছি হয় আৰু কাগজখনৰ মানে অৰিজিনাল ভ্যালুটো কম হয় গতিকে এইটো কি বুলি কোৱা যাব এইটোক আপোনাৰ কোৱা যাব বেসিক্যালি টোকেন মানি বুলি ঠিক আছে তাৰপিছত চেক মানি যেতিয়া আপুনি চেকৰ সহায়ত পেমেন্ট কৰিব তাৰপিছত আপোনাৰ দিছে হট মানি বেসিক্যালি ইয়াতে কৈছে goes out of money in a face of socio-economic disorder ঠিক আছে socio-economic disorderৰ ফলত হ'ব পৰাটোক আপোনাৰ হট মানি বুলি কৈছে dear money বুলি কৈছে dear money মানে চেন্ট্ৰেল বেংকৰ একচনছৰ ফালৰ পৰা হ'ব পৰা বা ইজি মানি ব্ল্যাক মানিটো আমি শুনিছো বৰ্তমান সময়ত ট্ৰেন্ডিং আৰু ইয়াতে কৈছে হাই পাৱাৰ মানি বেসিক্যালি যিটো মানে কি এটা কান্ট্ৰি দা ডাইৰেক্ট কন্ট্ৰোল অফ আ কান্ট্ৰিজ বেংক ইজ আ হাই পাৱাৰ মানি বুলি ক'ব পাৰে যিটো কন্ট্ৰোলত নাথাকে এটো হাই পাৱাৰ মানি হ'ব ওকে এতিয়া বেংকিংৰ অৰিজিন বুলি কওঁতে ইয়াতে কৰ পৰা আহিছে বুলি কৈছে ইয়াতে এটা জাৰ্মান সকলে বেংকস বুলি এটা ইউজ কৰিছিল সো বেংক ওয়াৰ্ডটো প্ৰথমতে বেংকস বুলি কোনে ইউজ কৰিছিল জাৰ্মান সকলে ইউজ কৰিছিল বেংক অফ হিন্দুস্তানৰ বিষয়ে আমি অলৰেডি পঢ়িলো অসমৰ প্ৰথমটো বেংকৰ বিষয়ে আমি অলৰেডি পঢ়িছো একেখিনি বস্তু ৰিপিট হৈ আছে ইয়াত ঠিক আছে চেন্ট্ৰেল বেংকৰ ফাংচনস মেনশন কৰিছে ইস্যু অফ কাৰেন্সি মুদ্ৰাসমূহ আমি কিদৰে ইস্যু কৰিব পাৰো
ঠিক আছে কইন মুদ্ৰা সকলো ইস্যু কৰে তাৰপিছত কৈছে ইয়াতে যে কন্ট্ৰোল অফ ভলিউম অফ ক্ৰেডিট ইনফ্লেশ্যন ৰোধৰ কাৰণে আমি মুদ্ৰা নিয়ন্ত্ৰণ কৰা বেংকসমূহৰ বেংক ৰূপে কাম কৰা চৰকাৰক মানে কি দিহা পৰামৰ্শ প্ৰদান কৰা তাৰপিছত বৈদেশিক মুদ্ৰা লেনদেন হিচাপে কাম কৰা ক্লিয়াৰিং হাউচ ফাংচন পৰিশোধ ভৱন আৰু আদাৰ এক্টিভিটিজ হৈছে বেসিক্যালি চেন্ট্ৰেল বেংকিং ফাংচনছ ইয়াতে আৰু কেইটামান বেংকৰ কথা মেনশন কৰিছে মন কৰিবলগীয়া ডেট ইজ IDBI কথা মেনশন কৰিছে IDBI এষ্টাব্লিছ কৰা গৈছিল 1964 ত IDBI ইজ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া যা প্ৰাইমাৰীলি ফ'কাছ হৈছে লং টাৰ্ম লোন প্ৰভাইড কৰা ইণ্ডাষ্ট্ৰিয়েল সেক্টৰসমূহক ডেভেলপমেণ্টৰ কাৰণে ঠিক আছে তাৰপিছত দিছে RRBৰ ক্ষেত্ৰত আমি পঢ়িলে প্ৰথমটো RRB এষ্টাব্লিছ কৰা গৈছিল 1975 ত অসমৰ RRBটোৰ নাম হৈছে অসম গ্ৰামীণ বিকাশ বেংক তাৰপিছত আমি নাবাৰ্ডৰ বিষয়ে পঢ়িলো 1982 ত এষ্টাব্লিছ কৰা গৈছিল নাবাৰ্ডৰ কাম হ'ল ৰুৰেল স্কিমছ আৰু ৰুৰেল এৰিয়াছসমূহ ডেভেলপ কৰা যাতে আমি এগ্ৰিকালচাৰ আৰু ৰুৰেল সেক্টৰছক ইজিলি ডেভেলপ কৰিব পাৰো তাৰপিছত আমাৰ ইয়াতে মেনশন কৰিছে সিডবিৰ কথা ঠিক আছে সিডবিৰ কথা ইয়াত আমাৰ মেনশন কৰিছে সো সিডবি বেসিক্যালি সিডবিৰ ফুল ফৰ্মটো হৈছে আপোনাৰ স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া সিডবি কেতিয়া ষ্টাৰ্ট কৰা গৈছিল 1990 ত 1990 চনত সিডবিক এষ্টাব্লিছ কৰা গৈছিল সিডবিৰ কাম আছিল যিবোৰ আমাৰ স্মল ইণ্ডাষ্ট্ৰিজ আহিব মাইক্ৰ মিডিয়াম স্মল ইণ্ডাষ্ট্ৰিজ থাকে ন যিবোৰ আমাৰ স্মল ইণ্ডাষ্ট্ৰিজ থাকে সৰু সৰু উদ্যোগ থাকে লঘু উদ্যোগ সেই উদ্যোগসমূহৰ ডেভেলপমেণ্টৰ কাৰণে কোনে কাম কৰিব সিডবিয়ে কাম কৰিব মনত ৰাখিব ইয়াৰ লগতে আমাক এইটো হৈ গ'ল আমাৰ ইউনিট নাম্বাৰ 1 ৰ পৰা আৰু আজিৰ ক্লাছৰ আমাৰ শেষৰটো ইউনিট দ্যাট ইজ ইউনিট নাম্বাৰ 2 ক্লাছ 10 ৰ চেপ্টাৰৰ পৰা ইউনিট নাম্বাৰ 2 ত আমাক কিছুমান হিউম্যান ডেভেলপমেণ্ট ৰিপৰ্টৰ কথা কোৱা গৈছে যেটো 1990 ত ওলাইছিল হিউম্যান ডেভেলপমেণ্টৰ প্ৰথমটো ৰিপৰ্ট ইয়াৰ লগতে কোৱা গৈছিল কোনে উলিয়াইছিল UNDPৰ ফালৰ পৰা উলিওৱা গৈছিল ইয়াত কি ফেক্টৰছৰ ওপৰত মনোযোগ দিয়া গৈছিল মনোযোগ দিছিল লাইফ এক্সপেক্টেন্সিৰ ওপৰত লিটাৰেচিৰ ওপৰত ষ্টেণ্ডাৰ্ড অফ লিভিংৰ ওপৰত কিন্তু 2010 চনত যেতিয়া আকৌ হিউম্যান ডেভেলপমেণ্ট ৰিপৰ্ট ওলাল ইয়াতে কিন্তু তিনিটা নতুন ফেক্টৰক মনোযোগ দিয়া গ'ল কি দা ইনইকুৱালিটি দা জেন্ডাৰ ইনইকুৱালিটি ইনডেক্স মাল্টি ডাইমেনশনাল এইবোৰ বস্তুৰ ওপৰতো কি কৰা গ'ল গুৰুত্ব দিয়া গ'ল গতিকে আগত যিকেইটা প্যাৰামিটাৰছ আছিল তাত আৰু কেইটামান প্যাৰামিটাৰছ নতুনকে এড কৰা গ'ল ইয়াৰ লগতে পঞ্চবাৰ্ষিক পৰিকল্পনা আমাৰ কাৰণে ইম্পৰ্টেন্ট গতিকে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ এখন হোলচাম টেবল ইয়াত মেনশন কৰা আছে ফাৰ্ষ্ট সেকেন্ড 1951 ৰ পৰা আৰম্ভ হৈছিল আৰু 2017 চনত আমি আমাৰ শেষৰখন পঞ্চম পৰিকল্পনা দেখিবলৈ পাওঁ কাৰেক্ট এইখিনি বস্তু ইয়াত অসমীয়াত মেনশন কৰা আছে তাৰ পিছত ইয়াতে কৈছে যে যেতিয়া আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা খতম হ'ল বা তাক কোনে ৰিপ্লেস কৰিলে নীতি আয়োগে ৰিপ্লেস কৰিছিল নীতি আয়োগৰ ফুল ফৰ্ম ইয়াতে মেনশন কৰা আছে নেশনেল ইনষ্টিটিউচন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া কেতিয়া গঠন কৰা গৈছিল জানুৱাৰী 1 2015 ত গঠন কৰা গৈছিল নীতি আয়োগৰ প্ৰথমখন মিটিং কেতিয়া হৈছিল ফেব্ৰুৱাৰী 8 2015 দিল্লীত হৈছিল নীতি আয়োগৰ চেয়াৰম্যান কোন হয় প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হয় নীতি আয়োগৰ চেয়াৰম্যান আৰু দা আদাৰ মেম্বাৰ্স অফ নীতি আয়োগৰ ভাইস চেয়াৰম্যান চিফ মিনিষ্টাৰ্স লেফটেনেন্ট গভৰ্ণৰ ইউনিয়ন টেৰিটৰিজৰ এইবোৰ আমি নীতি আয়োগৰ ষ্ট্ৰাকচাৰত দেখিব পাওঁ ঠিক আছে ইয়াৰ লগতে ডেমোক্ৰেটিক প্লেনিংৰ কথা কোৱা গৈছে ডেমোক্ৰেটিক প্লেনিং মানে য'ত ডিফাৰেন্ট ষ্টেজেছৰ মানুহ পাৰ্টিচিপেট কৰিব পাৰে নট অনলি ইউনিয়ন গভৰ্ণমেণ্টে প্লেন বনাব ইয়াত ষ্টেটেও পাৰ্টিচিপেট কৰিব পঞ্চায়তেও পাৰ্টিচিপেট কৰিব এইটো ডেমোক্ৰেটিক প্লেনিং বুলি কৈছে মানে ডিসেন্ট্ৰেলাইজেশন অফ প্লেনিং বুলি কৈছে ওকে তাৰ পিছত শেষৰটো হৈছে আপোনাৰ অসমৰ লাষ্ট যিখন আছিল মানে 12-17 শেষ হৈছে ন আমাৰ লাষ্ট প্লেনিং খনৰ কেইটামান অবজেক্টিভছ ইয়াতে মেনশন কৰিছে যেটো ৰুৰেল ডেভেলপমেন্ট টেকনলজিক্যাল আপগ্ৰেডেশন এইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল গতিকে এইখিনিৰ ওপৰত ইয়াতে মেনশন কৰি দিছে ঠিক আছে সো আজিৰ ক্লাছটোত ইমানখিনিয়ে আছিল আশা ৰাখিছো সকলোৱে ক্লাছটো ভাল পালে আৰু থ্যাংক ইউ সো মাচ ফৰ জয়নিং উইথ মি এণ্ড এই ক্লাছটোত গোটেইখিনি বস্তু ভালদৰে কভাৰ কৰিব ট্ৰাই কৰা গৈছে থৰলি আপোনালোকে ক্লাছটো চাব ৰিভাইজ কৰিব বস্তুখিনি সিমানখিনি চালে হৈ যাব আপোনালোকৰ ইকনমিক্সৰ পাৰ্টটোত গতিকে পুনৰাই লগ পাম নতুন একটি ক্লাছৰ সৈতে তেতিয়ালৈ এৰিছো ধন্যবাদ